ভাবিছো ক্ষণ গণিছো এদিন আঁতৰি যাব ধুমুহা উজলি উঠিব মনৰ পৃথিৱী ৰঙা হ'ব মন জেতুকাৰ ৰং 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 মোৰ লগত কথা পাতিবলে তোমাৰ কোনো অধিকাৰ নাই Don't shout! নিশ্চিয়ৰিবি চাইলম তই বহুত পস্তাব লাগিব তোৰ খুৰীয়াৰক বকিছো কাজিয়া কৰি ৰুদ্ৰৰ ঘৰ পাইছে কথা সেইটো কেলেনো খং নুঠিব আপুনি হ'ল ভৰিৰ ওপৰত ভৰি তুলি খোৱা মানুহ টকা কেইটামান পালে শনিবাৰে বজাৰত যোৱা খেলে I do. কোনোবা আহিছে নেকি ছায়া আৰু মাক আহিছিলে কি ছায়া আহিছে মই গমেই নাপালো মানা কৰিলো লগ কৰিবলৈ তাই যাব বিচাৰিছিল ভিতৰলৈ মইহে বাধা দিলো কিয় আইদেউ বাবাৰ কাৰণে তইনো এনেকৈ আচৰিত হ'ব লগা কিটো হ'ল বাবাৰ এনেকুৱা এটা অৱস্থাত ছায়াই দেখাটো মই বিচৰা নাই কিন্তু তাইতো আমাৰ ঘৰৰে ছোৱালী তই বুজা নাই অ' বাপু বাবাৰ মনত এই ভয়ানক ঘটনাটোৱে বৰ বেয়াকৈ প্ৰভাৱ পেলাইছে তই দেখিয়ে আছ বাপু কেনেকুৱাখন কৰি আছে মই বিচাৰোঁ এই ঘটনাৰ সৈতে জড়িত কাৰো সৈতে এই সময়ত যাতে তাৰ দেখা দেখি নহয় অন্ততঃ সি সুস্থ হৈ নুঠালে আপুনি ঠিকেই ভাবিছে পিছে বেচাৰী ছায়াজনীলৈহে বেয়া লাগিছে কি বা ভাবিছে তাই মই জানো তাই মোক বেয়া পাইছে হয়তো তাই কান্দিব তাইৰ প্ৰতি মোৰ এনেকুৱা আছুতীয়া ব্যৱহাৰ তাই বিশ্বাস কৰিবলৈ টান পাব বেয়া মোৰো লাগিছে ছোৱালীজনীক দুখ দি কিন্তু মই উপায়হীন বাপু বাৰু বাইদেউ আপোনাৰ ছায়াৰ লগত কথা পাতি কেনেকুৱা লাগিল মানে কিবা বেলেগ যেন লাগিছে নেকি মইতো তাইক আগৰ দৰেই পাইছোঁ ভিতৰলৈ যাবলৈ বাধা দিয়াত তাইৰ মোৰ প্ৰতি ব্যৱহাৰটো অলপ বেলেগ হৈছে সেইটো বাৰু স্বাভাৱিক দেচোন কিন্তু মই এটা কথা ভাবি পোৱা নাই এইটো আমাৰ বাবাৰ লগত তাইও আছিলে একেধৰণৰ পৰিস্থিতিৰ তাইও সন্মুখীন হৈছিল কিন্তু অকল বাবাৰহে তেনেকুৱা হ'লনে নাজানো আৰু প্ৰভুৱে কি লীলা দেখুৱাইছে ল'ৰাটো কিহে পালে বাৰু কোনো পুৰা শক্তি লগা নাইতো কিনো কৈ আছ মই এনেই কোৱা নাই এইটো অলপ আগতে পানীত পিছল খাই ভাগ্য ভাল তাৰ কঁকাল নাভাগিল কি কেনেকৈ ফুলটো মোৰে আইদু এই চুকতে পানী অলপ গোট খাই আছিল মই গমেই পোৱা নাছিলো মই গম নাপাওঁ যে কিনো কৰি আছিলে সি পানীখিনি নেদেখিলে যে তাৰ কেমেৰাটোকে চাই আছিল আৰু সেইটোও ভাঙিলেহেঁতেন মই সময়মতে থাপ মাৰি ধৰিলো কাৰণেহে আৰু আপুনি যে বাহিৰ ফালে আছিলে সি গমেই নাপায় বেচৰাটো ক'ৰবাত বেছিকৈ দুখ পালে নেকি নাই দুখ তেনেকৈ পোৱা নাই কিজানি তাৰ সেই নিজতকৈ কেমেৰাটোলৈহে তাৰ বেছি মৰম কিনো পাইছে জানো এই কেমেৰাটো
তুমি দেখি আছা নহয় মালিনী, আমাৰ অম্লান ডাঙৰ হ'ল। মোক কি মন গৈছে জানা? তাক যেন বুজাম, শাসন কৰিম, ধমক দি কম, প্ৰেম কৰিবলৈ আহিছ। হা, কিমান বয়স হ'লনো? তহঁতৰ বয়সত আমি ছোৱালীৰ ফালে ঘূৰি চাবলৈ লাজেই কৰিছিলোঁ। মালিনী, তুমি দেখি আছা নহয়, তুমি এৰি যোৱাৰে পৰা সি আজিলৈকে মোক দেউতা বুলি মাতা নাই, মোৰ লগত এষাৰ কথাও পতা নাই, মোৰ বিচাৰো লোৱা নাই। কেৱল মাথো মোক দোষী সাব্যস্তহে কৰি আহিছে। কিন্তু ইয়াক কেনেকে দোষ দিওঁ? সি মোক ঘিণ কৰাৰ কাৰণটো হ'ল তোমাৰ সেই সিদ্ধান্তটো। সঁচা কথা ক'বলৈ গ'লে আইতাৰৰ ব্যৱহাৰ দেখি ময়ো অলপ আচৰিত হৈছোঁ। আমাৰ বিষয়ে কোনোবাই কিবা লগোৱা নাইতো? তুমিও যে আৰু কোনেনো কি লগাব বাৰু? একো ক'ব নোৱাৰি। যিহে দিনকাল পৰিছে, মানুহে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে আমাৰ দুটা পৰিয়ালৰ মাজত সম্পৰ্ক বেয়া কৰিবও পাৰে। আইতাই মোৰ লগত এনে ব্যৱহাৰ কেতিয়াও কৰা নাছিলে। অম্লানক লগ কৰিব নিদি আইতাই কি বুজাব বিচাৰিছে? মা, আইতাই সঁচাওতো ক'ব পাৰে। তাৰ গা সঁচাকে বেয়া চাগে। মোৰ দেখোন কিমান গা বেয়া হৈছিলে। আগৰ নিচিনা হ'লে তেওঁ তোক তাৰ যত্ন ল'বলৈহে ক'লেহেঁতেন। তাৰমানে আইতাই মোক অম্লানৰ পৰা আঁতৰ কৰিব বিচাৰিছে নেকি মা? নাজানো মাজনী, কিন্তু কিবা এটা লুকুৱাইছে তেওঁ আমাৰ পৰা। ইমান মৰম নিদিবা ৰিবলি। সৰুৰে পৰা জীৱনত মৰম নামৰ শব্দটিৰ অভাৱত দিন কটাইছো। মই ধনী ঘৰৰ ল'ৰা হ'ব পাৰোঁ,
জীৱনটো সুখৰ নহয়। সৰুৰে পৰা মাৰ মৰম নাপালো। আইতা আৰু বাপুকাই মৰম কৰে ঠিকেই, তাৰ লগত সম্পৰ্কটো বেয়া বাবেই আঁতৰি আঁতৰি ফুৰিবলগীয়া হয়। তোমাৰ মৰমেৰে মোক দুৰ্বল নকৰিবা ৰিবলি। কথাটো কি? কেৱল গা বেয়াৰ কাৰণে অম্লানক লগ কৰিব নিদিলে নে? নাই নাই, কিবা এটাতো লুকুৱাইছে তেওঁ। অম্লানৰ গা বেয়া হৈছে, তেওঁ নিজে ক'ব লাগিছিল তাৰ খবৰ লৈ আহিবলৈ। মাজনীটো সেইখন ঘৰৰ আলহী নহয়। অম্লানক মাজনীৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে নেকি? কিন্তু কিয়? নাই নাই, কথাটো জানিব লাগিব। আপুনি অম্লানৰ দেউতাকক লগ কৰিব যায় নেকি? নাই, লগ কৰিবলগীয়া তেনেকুৱা বিশেষ একো নাই। কিয়? কৰিব লাগিব। কি হৈছেনো? অম্লানহঁতৰ ঘৰলৈ যে গৈছিলোঁ, আইতাকে মাজনীক অম্লানক লগ কৰিব নিদিলে। কি? অঁ। বৰমাই কিয় তেনেকুৱা কৰিব? সেইটোৱেতো কথা। আপুনি দেউতাকক লগ কৰি কথাটো আলোচনা কৰক। নিশ্চয় কিবা এটা লুকুৱাইছে। হ'ব বাৰু, মই অলপ পাছত ওলাই যাম। তুমি কিন্তু মাজনীৰ লগত থাকিবা, অকলে এৰি নিদিবা তাইক। আৰে বাবা, ক'তো এৰি নিদিওঁ আপোনাৰ ছোৱালীক। ইমান চিন্তা কৰিব নালাগে। খং কিয় কৰিছা? এই ৰাতিপুৱাৰ পৰা যে একেটা কথাকে কিমান বাৰ ক'লে হিচাপ আছেনে? তুমি কি বুজিবা? তাইৰ কাৰণে মোৰ কিমান চিন্তা হৈ আছে। ময়ো তাইৰ মাক হয়। মই তাইৰ কথা নাভাবো বুলি কিয় ভাবিছে? মই কেতিয়া ক'লো তুমি তাইৰ কথা নাভাবা বুলি? হ'ব, মই চব জানো। এতিয়া গৈ আচল খবৰটো লগ গৈ। এই তিৰোতা মানুহবোৰৰ লগত নোৱাৰি আৰু দেই। কিন্তু ৰুদ্ৰই বাৰু মোৰ পৰা কি কথা লুকুৱাইছে? বাইদেউ, এই টেবলেটটো খাওঁ। ঔষধটো খাওকচোন। খাম ৰচোন। থচোন, বহচোন। তোৰ লগত কথা অকণমান আছে। কওকচোন এইটো। ঘৰখনত কাৰোবাৰ বৰ বেয়া নজৰ পৰিছে অ' বাপু। এটাৰ পিছত এটা বিপদ নুগুচাই হৈছে। আপুনি ইমান চিন্তা কৰি নাথাকিবচোন। ডাক্তৰে আপোনাক কি কৈছিল? যিমান পাৰি বেয়া চিন্তাবোৰ মনলৈ আনিব নালাগে। চিন্তা কৰোঁ বুলি কোনোবাই কৰেনে? ঘৰখনৰ পৰিৱেশবোৰ দেখি চিন্তা নিজে নিজে আহি থাকে। তাৰ ঘৰতনো সমস্যা নাই। সকলোৰে কিবা নহয় কিবা সমস্যা আছে, কিন্তু ধৈৰ্য ধৰিব লাগিব বাইদেউ। হ'ব দে, তই এতিয়া মোক জ্ঞান দিব নালাগে। অঁ, এই বাবা ক'ত আছে? নাজানো, ৰুমতে আছে নেকি? সি কিবা চক খাইছে বুজিছ? ক'ব নোৱাৰি। জীৱনটো তেনেকৈ চাই থাকিলে নহ'ব। নাই নাই,
কোনোবা ভাল ডাক্তৰক দেখুৱাব লাগিব বুজিছ বেচেৰা ৰুদ্ৰটোৱে তাৰ কাৰণে পাগলৰ দৰে খাটি আছে এতিয়া তাৰ যদি কিবা এটা হ'বলৈ হয় সি কি ৰূপ ধৰে একো ক'ব নোৱাৰি দেই হেল্ল' কি হ'ল ইমান সময় লাগেনে ফোনটো উঠাওঁতে ফোনটোৰ ওচৰত নাছিলোঁ মই কি হ'ল তোৰ মাতটোৰ একো হোৱা নাই কিয় অম্লানৰ ফোন বুলি ভাবিছিলি ন নহয় সেইবোৰ একো নহয় সেইবোৰেই হয় পিছে তাক লগ পাইছনে নাই মায়ে অকলে ওলাবলৈ মানা কৰি থৈছে তাতে তাৰো এটা ফোন নাই কি কৰোঁ বাৰু মই ক খুৰীহঁতে ভয় খাইছে আৰু অলপ সাৱধানে চলাটো বেয়া কথা নহয় হেয়া তয়ো একেই মাহঁতৰ দৰে চিন্তা তোৰো চিন্তা হয় ছায়া চিন্তা কৰোঁ কাৰণেই ফোনটো কৰিছোঁ আৰে আপোনালোকে কি কৰি আছে এছ পি সাহেব এই সাধাৰণ কিডনেপিং কেছ এটা আপোনালোকে ছল্ভ কৰিব পৰা নাই চাওক আপোনালোকে যদি নোৱাৰে তেনেহ'লে CIDক দিয়ক নহ'লে কোনোবা ডিটেক্টিভ এজেঞ্চিক দি দিয়ক মুঠতে মোৰ ল'ৰাৰ গাত হাত দিবলৈ সাহস কৰা সেই কালপ্ৰিট কেইটাক উলিয়াই আনক বাৰু ঠিক আছে দিয়ক ছাৰ ব্যস্ত আছে যদি মই অলপ পিছত আহোঁ নাই 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 বহা অঁ কোৱাচোন ছাৰ এই ফাইলকেইটা চেক কৰি ছিগনেচাৰকেইটা কৰি দিব লাগে ছাৰ অঁ এইখিনি নহয় ছাৰ এইটো পাৰ্টি ছিগনেচাৰ আপুনি ইয়াত কৰক ছাৰ অঁ আজি তুমি নাথাকিলে ডাঙৰ ভুল এটাই হ'লহেঁতেন ইটছ মাই ডিউটি ছাৰ আচ্ছা এই চৌধুৰী ফাইলটো কিমান আগবাঢ়িছে চৌধুৰীৰ ফাইল মানে সেইটো আগৰলাহে ফাইল চৌধুৰী ফাইলৰ কামটো কেতিয়াবা শেষ হ'ল ছাৰ অঁ হয় নেকি অঁ চৰি মানে মই বৰ ছাৰ কথা এটা সোধোঁ আপোনাক বৰ ভাগৰুৱা যেন লাগিছে যদি বিচাৰে আপুনি বাকীকেইখন মিটিং পষ্টপন কৰি দিওঁ ছাৰ নাই 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 মই ঠিকে আছোঁ মিটিংকেইখন বৰ ইম্পৰ্টেণ্ট মই জানো ছাৰ এই সময়ত আমাৰ বাবাতকৈ আপোনাৰ অন্য কোনো বিষয় ইম্পৰ্টেণ্ট হ'ব নোৱাৰে আৰু মই আপোনাক চিন্তা নকৰিব বুলি নকওঁ ছাৰ সেই কালপ্ৰিটকেইটাৰ সন্ধান নোপোৱালৈকে আপুনি যে ক্ষান্ত নহয় সেইটো মই ভালদৰেই জানো কিন্তু ছাৰ আপুনি লোৱা ভুল পদক্ষেপৰ বাবে সিহঁতকেইটা হয়তো হাৰিও যাব পাৰে গতিকে পুলিচক নিজৰ কাম কৰিবলৈ দিয়াটোৱেই ভাল হ'ব নেকি ছাৰ ঠিকে আছে থেংক ইউ তুমি মোক বহুত সাহস দিছা থেংক ইউ ছাৰ ঠিক আছে ছাৰ মই আহিছোঁ বাৰু আকৌ কিবা হ'ল নেকি একো হোৱা নাই মা আৰে কান্দিছ যে কি হৈছে মা ভয় খাইছ নেকি সেয়া মই কওঁ নহয় অকলে অকলে নাথাকিবি বুলি এতিয়াৰ পৰা মোৰ লগত থাকিবি সেইবোৰ একো হোৱা নাই মা মনটো ভাল লাগি থকা নাই কিবা লাগিব নেকি একো নালাগে তেনেহ'লে এনেকুৱাখন কৰিছ কিয় কৈছোৱেচোন মোৰ মনটো ভাল লগা নাই সেইটো কথা বল নহ'লে আজি বাহিৰতে কিবা এটা খাই আহোগৈ না দেউতাৰে য'ত ত'ত ঘূৰি ফুৰিবলৈ মানা কৰিছে হেৰি নহয় বল নহ'লে অম্লাহঁতৰ ঘৰৰ পৰা আহোগৈ নালাগে মা একো নহয় বল অথনি বৰমাই ফোন কৰিছিল বলা নহ'লে ওলোৱা গৈ যোৱা
মই দেউতাৰক ফোন এটা কৰি লওঁ মই পলাব দিম নেকি অম্লান চলিহা মই বৰ জিদ্দি ছোৱালী সৰুৰ পৰা আজিলৈ যি বিচাৰিছো চব পাইছো আৰু পাবই লাগিব ঐ তই মোক এনেকুৱাখন কৰি আছ যে কি কৰিলো মইতো তোক ফোন এটাও কৰা নাই আৰে সেইটোৱেতো কৈ আছো তই মোক এভইড কিয় কৰি আছ আৰে কি এভইড কৰিলো মই তই তোৰ ভাগে আছ মই মোৰ ভাগে আছো মাথা নাখাবি এনে বহুত টেনশ্যনত আছো মই এটা কথা কচোন কিবা লুকুৱাইছে নেকি বাৰু কি নাই মানে মই সুধিছোঁ সি কিবা তোৰ পৰা লুকুৱাইছে নেকি এনেকৈ লুকুৱাবলৈ কি আছে কথা হ'ল কোনে আগতে চিকাৰ বিচাৰি পায় পুলিচে নিজৰ ডিউটি কৰিছে কিন্তু সিহঁততকৈ আগতে আমি চিকাৰ ধৰিম নহ'লে আমি চিকাৰ হৈ যাম আৰু যদি নোৱাৰো উপায় উলিয়াব লাগিব ভাগিন মাথা মাৰিব লাগিব অলপতো মোৰ নিচেই কাষত থাক তই কিবা দূৰত থাকিলে মোৰ ভাল নালাগে আছো দে এতিয়া কিবা ক'ব আছে যদি ক কিছুমান কথা নোকোৱাকৈ অনুভৱ কৰিব পাৰি মাত্ৰ অনুভৱ কৰিব জানিলেই হ'ল মন যে তু কাৰ ৰং